হয় মই এইমাত্ৰ কমলৰ লগত তাকে পাতি আছিলোঁ খুব বেয়া লগা দুখ লগা এটা মুহূৰ্ত কাৰণ দিগন্ত দাক আমি খুব সন্মান কৰোঁ দিগন্ত দা এগৰাকী খুব ভাল শিল্পী আৰু খুব সকলোৱে আমি জানো দিগন্ত দা আজি নহয় দিগন্ত দা বহু বছৰৰ পৰা অসমৰ সাংস্কৃতিক পথাৰখনত বহুতো ভাল ভাল গান ইমান সুন্দৰ সুন্দৰ শব্দৰে সুন্দৰ সুন্দৰ গান উপহাৰ দি থৈ গৈছে মোৰ মন যায় গানটো দিগন্ত দাই লিখা কিন্তু এই যিটো নিউজ দেখিলোঁ খুব দুখ লগা এটা পৰিস্থিতি আৰু মই আচলতে নিজে এই সাংস্কৃতিক পথাৰখনৰ কৰ্মী হিচাপে মই এইটো ধিক্কাৰ দিছোঁ নাপায় তেনেকুৱা কৰিব আৰু যিখিনি মানে কাণ্ড কাৰখানাত দেখিলোঁ সেইখিনি আচলতে সঁচাকৈ নাপায় আৰু ভৱিষ্যতলৈ যাতে অকণমান এনেকুৱা ধৰণৰ পটককৈ কাম এটা কৰাৰ আগতে অকণমান ভাবে কাৰণ আমাৰ খুব সন্মানীয় ব্যক্তি হয় দিগন্ত দা